জনাইছো বাতৰি শিৰোনাম অনুষ্ঠানটোলৈ আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত কেইখনমানৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ আৰু প্ৰথমে মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখন অসমীয়া প্ৰতিদিন কাকতখনত কেইবাটাও গুৰুত্বপূৰ্ণ শিৰোনামে স্থান দখল কৰিছে মই প্ৰথমটো শিৰোনামলৈ আহিছো বিনামূলীয়া ৰেচন নগদ ধনে মানুহক এলেহুৱা কৰ্মবিমুখ কৰিছে আৰু নগৰীয়া গৃহহীন লোকৰ আশ্ৰয় অধিকাৰ শীৰ্ষত গোচৰৰ শুনানিলৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ প্ৰশ্ন আৰু নিৰ্বাচনৰ সময়ত ভোটাৰক দিয়া বিভিন্ন প্ৰলোভনৰ সংস্কৃতিয়ে আমি এটা পৰজীৱী শ্ৰেণী সৃষ্টি কৰা নাইনে বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু নিৰ্বাচনৰ সময়তে ভোটাৰক দিয়া প্ৰলোভনক লৈ উদ্বিগ্ন সুপ্ৰিম কোৰ্টে ক'লে আৰু নিৰ্বাচনৰ সময়তে এতিয়া সুপ্ৰিম কোৰ্টে এই কথা ক'লে আৰু পত্নী হত্যা কন্যাক হত্যা কৰি আত্মঘাতী হ'ল লোহিত ঠাকুৰীয়া আৰু গুৱাহাটীৰ বামুণী মৈদাম ৰেলৱে কলনীত নৃশংস হত্যাকাণ্ড আৰু ছিংগাপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব' অসমত বিনিয়োগৰ আহ্বান আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ লগত মোদীয়ে মাৰ্চতে মুকলি কৰিলে ভাৰতীয় উপ দূতাবাস আৰু প্ৰধানমন্ত্ৰীৰ অপমানক লৈ প্ৰৱাসী ভাৰতীয়ৰ উৎসাহ আৰু পৰিদৰ্শন কৰিলে শ্বহীদ সেনাৰ সমাধিস্থল সাভাৰকাৰক স্মৰণ কৰি মোদী টুইট আৰু ইংৰাজৰ কবলৰ পৰা পলায়ন কৰি মাৰ্চে চহৰত উপস্থিত হৈছিল সাভাৰকাৰ আৰু ৰাজ্যত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব 400 চিকিৎসকক এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই বছৰতে কোচ ৰাজবংশী জনজাতিকৰণৰ বাবে বিধেয়ক অনা হ'ব অৰুণ ৰায়ক মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হৈছে আৰু মহাবীৰ চিলাৰায়ৰ অৱদানক আমি সদায় স্মৰণ কৰা উচিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই মন্তব্য দিছে আৰু শিক্ষাৰ সজাগতাৰ বাবে কোচ ৰাজবংশী সংগঠনলৈ আৰ্থিক সাহায্য ঘোষণা প্ৰমোদ বড়োৰ আৰু মুখ্যমন্ত্ৰী ভৱেশ কলিতাই সুৰক্ষা দিয়া বিতৰ্কিত আকাশ ফুকনক এতিয়া অব্যাহতি দিছে কামাখ্যাত আছা ৰণুজ পেগুলৈও বিলম্বিত ন্যায় আৰু ISIৰ ঘনিষ্ঠ হৈ কাম কৰিছিল গৌৰৱ গগৈৰ পত্নী RSSৰ মুখপত্ৰ আৰু সামাজিক মাধ্যমত এয়া অভিযোগ আহিছে গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে আৰু এয়া আছিলে অসমীয়া প্ৰতিদিন কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম এতিয়া মই দ্বিতীয়খন কাকত হাতত তুলি লৈছো সেইখন হৈছে দৈনিক অসমৰ প্ৰথমটো শিৰোনাম পৰজীৱী নিষ্কৰ্মাই সৃষ্টি কৰিছে চৰকাৰ নগৰীয়া গৃহহীনতা বিষয়ক গোচৰৰ শুনানি গ্ৰহণ কৰি হিতাধিকাৰী নীতিক ভৰ্ৎসনা উচ্চতম ন্যায়ালয় আৰু উত্তৰ পূবলৈ আবণ্টন 20% বৃদ্ধি কেন্দ্ৰীয় বাজেট সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰিছে আৰু 2026ৰ পূৰ্বে জনজাতিকৰণ নহলে বিজেপিৰো কংগ্ৰেছৰ নিচিনাই দশা হ'ব আৰু ৰাজ্যত পুনৰ আন্দোলনৰ দামামা ক্ষুব্ধ 6 জনগোষ্ঠীৰ হুংকাৰ আৰু ন্যায়িক আয়োগে অভিযুক্ত কৰা বিষয়াক 3 বছৰে সুৰক্ষা গৃহ বিভাগৰ সুপাধিলা নীতিৰ বাবে চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত আৰু আজি আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু স্বাস্থ্য সদস্য ৰূপে ভাৰতক দৃঢ় সমৰ্থন ফ্ৰান্সৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবী মোদী মেক্ৰৰ আৰু আন্দোলন ঘোষণা প্ৰাথমিক শিক্ষক সন্মিলনৰ প্ৰধান শিক্ষকৰ পদ আৰু ছিংগাপুৰত উপ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কালি দেশ কঁপাই যোৱা এটা হত্যাকাণ্ড কিয়নো বামুণী মৈদামত এটা ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে পত্নী কন্যাক হত্যা কৰি পিতৃও কৰিছে আত্মহনন আৰু 26ৰ নিৰ্বাচনৰ পিছত ৰাজনীতি এৰিব বিধায়ক কলিতাই আৰু অখিল গগৈ মিত্ৰতাৰ প্ৰস্তাৱক সমৰ্থন গৌৰৱ দেৱব্ৰত শইকীয়াৰ আৰু দুৰ্নীতিগ্ৰস্ত দেশৰ তালিকাত 96 সংখ্যক স্থানত আছে ভাৰত পূৰ্বতকৈ 3টা স্থান তললৈ আৰু নেতাৰ পত্নীৰ নাগৰিকত্বক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ফেচবুক পোষ্ট আৰু কুকুৰাঝাৰলৈ চাৰ্টাৰ্ড বাছত যাব মুখ্যমন্ত্ৰী আৰু বিধায়কসকল আৰু এতিয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে চিলাৰায় মন্ত্ৰী বৰা আৰু মংগলদৈত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে বিশ্ব মহাবীৰ চিলাৰায় দিৱস কেনেদৰে পালন কৰা দেখা গ'ল আৰু এয়া আছিলে দৈনিক অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম এতিয়া মই দ্বিতীয়খন কাকত হাতত তুলি লৈছো আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম দুৰ্নীতি বাঢ়িছে
বিশ্বৰ 100খন অতি দুৰ্নীতিগ্ৰস্ত দেশৰ ভিতৰত আছে ভাৰতৰ নাম আৰু ৱাশ্বিংটনত মোদী আৰু বিদেশলৈ উৰা মৰাৰ পূৰ্বে মোদীৰ বিমানত বোমাৰ ভাবুকি আৰু সফল ছিংগাপুৰ ভ্ৰমণ সামৰি আজি উভতিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নলবাৰীৰ হাতীৰ গছকত বনকৰ্মী নিহত পত্নী হতিয়া কন্যাক হত্যা কৰি আত্মঘাতী হ'ল পোকচ অভিযুক্ত আৰু অৰুণোদয়ত কাম নকৰাকৈ 1250 আৰু কাম কৰিও 1000 টকাহে পায় ৰন্ধন কৰ্মীয়ে এতিয়া বিষয়ে বিভিন্ন দিশৰ পৰা এটা গোচৰ আহিছে অৰুণোদয় সন্দৰ্ভত আৰু বিদেশলৈ যাব বিচাৰিছে ইন্দ্ৰাণীয়ে সুপ্ৰিম কোৰ্টে দিছে কিন্তু বাধা আৰু দিন হাজিৰা কৰি পেট প্ৰবৰ্তাইছে NPSৰ অধীনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে কেৱল দিন হাজিৰা কৰিয়ে যেন পেট পুহি আছে আৰু কাম বন্ধ এৰিলে প্ৰেমিকাই ক্ৰাইম ব্ৰাঞ্চে হাতত পোৱাৰ পূৰ্বে ভাগি পৰিছে ৰণবীৰ আৰু তছলিমাৰ চুম্বন নিষিদ্ধ গ্ৰন্থ বিপণী লণ্ডভণ্ড মৌলবাদীৰ আৰু কেন্দ্ৰীয় কৰৰ অভিযানত কয়লা সিন্ডিকেট তুলপাৰ মূল চক্ৰী শহীদুল পলাতক আৰু ৮,০০০ নাচিব ঝুমুৰ বাজেটত 25 কোটি টকাৰো অধিক আৰু 23 ফেব্ৰুৱাৰীত হ'ব চূড়ান্ত আখৰা আৰু এয়া আছিলে আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ আৰু এনেদৰে চাই থাকিব বাতৰি শিৰোনাম অনুষ্ঠানটো আৰু চাই থাকিব ঈশান নিউজ ধন্যবাদ